নমস্কাৰ, মোৰ নাম দীপজ্যোতি। মোৰ লগত এই যিটো ঘটনা হৈছিল, এই ঘটনাটো প্ৰায় মোৰ বয়স তেতিয়া 14 বছৰমান বয়স আছিল। আৰু এই ঘটনাটো তেতিয়া মোৰ লগত হৈছিল। আৰু এই ঘটনাটো মোৰ লগত ইমান বেয়াকৈ হৈছিল যেন মই প্ৰায় 1 মাহমানলৈকে বিচনাতে আছিলোঁ, বেমাৰত ভুগি আছিলোঁ। তো বলকচোন কেনেকৈ কি হৈছিল এই সম্পূৰ্ণ ঘটনাটো আজি এই চেনেলটোৰ যোগেৰে আপোনালোকক ক'ব বিচাৰোঁ। আজিৰ পৰা 20 বছৰ 25 বছৰ আগত আপোনালোকে অসমখনক যেতি ভাবে অসমখন অলপমান বেলেগ এটা পৰিৱেশত আছিল। তেতিয়া দিনত এনেকুৱা কোনো ধৰণৰ ৰাস্তা ভাল নাছিল, ঘৰত লাইন কানেকশ্যনবিলাক নাছিল, বিজুলী বিভাগৰ বিজুলী নাছিল আৰু বিশেষকৈ গেছ চিলিণ্ডাৰ নাছিল। আমাৰ ৰাতিপুৱা হৈছিল, ৰাতিপুৱা উঠি বিংগুটি খেলা বা ক'ৰবাত যায় আপোনাৰ মাছ মাৰা বা খৰি গোটাই আনি ঘৰত খৰি যোগান ধৰা। মোৰ দেউতা নাছিল, মই সৰুৰ পৰা অকলশৰে মা, মই আৰু মোৰ বা, আমি তিনিটাই আছিলোঁ। আৰু প্ৰায় মোৰ মামা ল'ৰাটো মোৰ লগত থাকিছিলে। মোৰ মামা ল'ৰাটো মোৰ লগত প্ৰায় থাকিছিলে। এই ঘটনাটো যেতিয়া হৈছিল তেতিয়া মোৰ লগত মোৰ মামা ল'ৰাটো আছিল। আমাৰ তেতিয়া দিনত গাঁওবিলাকত খুবেই বেছিকৈ DVD বা CD খুব চলিছিল। তেতিয়া দিনত জুবিনদাৰ, জানমণি, অঞ্জনা সেই নিচিনা 1 ডিস্ক কেছেটবিলাক ওলাইছিল। আৰু তেতিয়া দিনত খুব পপুলাৰ আছিল VCD। আৰু সেইখিনি সময়ত মোৰ মনত আছে, তেতিয়া হয়তো কুছ কুছ হোতা হে মুভিখন ওলাই আছিল বা চলি আছিল। মই গানবিলাকখন আমি খুব শুনিছিলোঁ। ঠিক সেনেকৈ সেইদিনাখন আমি আমাৰ ওচৰৰ বৰুৱাহাট বুলি কয় জেগা এটুকুত, যিহেতু 12 বজীয়া হয় মই, আৰু এই বৰুৱাহাটৰ সেইখিনিতে 3খন মাকৰ একেলগে আছিল শ্মশান ঘাট। সেই শ্মশান ঘাটকেইখনৰ এখন হৈছে আপোনাৰ দাস মানুহৰ শ্মশান ঘাট, এখন হৈছে আপোনাৰ ট্ৰাইবেল মানুহৰ শ্মশান ঘাট আৰু এখন যোগী মানুহৰ শ্মশান ঘাট, আৰু লগতে এখন আছিল গৰুৰ মাকৰ এখন আছিল। তো আমি তাৰ পিছফালে আমি প্ৰায় 10-15টামান ল'ৰাই আমি একেলগে খৰি বুটলি আছিলোঁ। খৰি বুটলি থাকোঁতে এজনে ক'লে, ঐ শুনিছনে, কাইলৈ বোলে দঙিয়াল গাঁৱত কিবা CD অনাৰ কথা শুনিছোঁ। এজনে ক'লে, কাইলৈ নহয় আজিহে, আজি এখন তোলনি বিয়া আছে, সেই তোলনি বিয়াখনত দঙিয়াল গাঁৱৰ সিটো মূৰত মাকৰ গুৰিত তাতে মানুহৰ আগত CD আহিব। আমি কথা পাতিলোঁ, যাবিনে? কোনোবাই ক'লে যাম, কোনোবাই ক'লে নাযাওঁ। সেইদিনাখন মোৰ মামা ল'ৰাটো মোৰ লগত নাছিল, খালি আমি বেলেগ কেইটামান আমি খৰি বুটলিও গৈছিলোঁ। তো মোৰ মামা ল'ৰাটো যেনেকৈ আহি পালে, মই তাক ক'লোঁ এনেকৈ তেনেকৈ CD চলোৱা হ'ব দঙিয়াল গাঁও একদম মূৰত, মানে পুখুৰী পাৰৰ কিনাৰত গাঁওখনত, আজি আমি CD চাব যাম। সোনকালে ভাত পানী খাই কৰি আমি প্ৰায় 8:30মান বাজিত আমি ওলাই গ'লোঁ। যিহেতু কাৰেণ্ট ব্যৱস্থা নাছিল, ৰাস্তা পদূলিবিলাক বৰ বেছি ভাল নাছিল, আমি সোনকালে গ'লোঁ। যাই আমি দঙিয়াল গাঁও সিটো চুক পালোঁগৈ। গাঁওখনৰ সিটো চুক পালোঁগৈ। তাত যাই সুধিলোঁ এনেকৈ তেনেকৈ CD অনাৰ কথা আছিল, CD ক'ত লয়? সিহঁতে ক'লে CD ইয়াত নহয় 12 বজীয়া আমুকখন গাঁৱতহে কোনোবাই কৈছে CD আহিছে বুলি। তাৰপৰা আমি অলপমান আগত গ'লোঁ। আগত যায় এটা ৰিণিকি কোনোবা এজনে ক'ৰবাত কিবা এটা লগাই আছে, সেই নিচিনা সি শুনা পোৱাৰ পিছত সি ক'লে কি আগৰ গাঁওখনত হ'ব চাগে। আমি খোজকাঢ়ি আকৌ সিখন গাঁও পালোঁগৈ। 12 বজীয়া একদম কাষৰ গাঁওখন। তাত শুনিলোঁ, কৈছে নাই ইয়াত নহয়, আগৰ এখন গাঁৱতহে আছে। ক'ত আছে? কয় কি গান্ধীবৰী নাপাওঁতে এখন গাঁও যেন, তাতে আছে, তাত হ'ব আজি CD। আমি খোজকাঢ়ি কাৰোবাৰ মুখত শুনিলোঁ, যিহেতু আৰু মই শুনি আছোঁ কাণত, কোনোবাই কিবা এটা মাইক বজাৰ নিচিনা শুনি আছোঁ। আৰু মই সেই গাঁওখনলৈ ভাইটিক, মামাৰ ল'ৰাটোক লৈ আমি দুয়োটাই খোজকাঢ়ি সেই গাঁওখনলৈ গ'লোঁ। সেই গাঁওখনৰ কিনাৰেদি তেতিয়ালৈকে প্ৰায় 11টামান বাজি গ'ল। সেই গাঁওখনৰ কিনাৰেদি এটা একদম চুনচান ৰাস্তা ওলাইছে মাকখালী এখনৰ সন্মুখেদি। তাৰ আগত এখন গাঁও আছে, সেইখন গাঁৱত আমি মাত শুনিলোঁ, কিবা লগাই থোৱা CDৰ মাতৰ নিচিনা শুনিলোঁ। তেতিয়া দিনত CDৰ মাত একদম পূৰা দমদমাই গাঁৱত শুনাই আছিলে, এনেকুৱা টাইম আছিল। সেই গাঁওখনলৈ গ'লোঁ। আমি ভুলভুলীয়া টাইপত গৈ আছোঁ, ইখন গাঁৱৰ পৰা সিখন, সিখনৰ পৰা সিখন, এনেকৈ কৈ প্ৰায় সেইখিনি সময়লৈকে 11:30 12টা সেনেকুৱা হৈ গ'ল। মই ক'লোঁ মোৰ ভাইটিক, নহ'ব নেকি, ক'তো CD নাই চাগে, আৰু আমি দেখোন ঘূৰিয়ে আছোঁ, অ'ত মাত শুনো ত'ত মাত শুনো।
মোৰ মামালৈ ক'লে মইতো মাত শুনা নাই, তইহে শুনি আছ, মইতো তোক কৈ আছোঁ যাওঁগৈ বুলি। সি মোক সেনেকৈ ক'লে। মই কিন্তু কৈছোঁ আৰে আগত শুনা নিচিনা পাইছোঁ, তাত যাওঁ বলচোন। সেনেকৈ কৈ আমি আহি মালপোতা মাকৰ পালোঁ, যিখন 12 বজীয়া চবতকৈ বৃহৎ মাকৰ। মাকৰখন পাৰ কৰি এখন গাঁও আছে, সেই গাঁওখনৰ তাত আকৌ চিডি মাত শুনিছোঁ। তাক ক'লোঁ আমিতো যাওঁতে দঙিয়াল গাঁও জৰাবাৰী হৈ ওলাইছোঁ, এইটো ছাইডে দেখোন ক'তো চিডি মাত নাছিলে, এইটো ছাইডে আকৌ এতিয়া কেনেকৈ চিডি মাত শুনিলোঁ। মানে আমি মাকৰখন পাৰ হৈহে আকৌ এখন গাঁও পাম, যদি সেইখন গাঁৱত চিডি থাকিলে হয় তেতিয়াহ'লে আগেই শুনা পালোঁ হয়। মই ক'লোঁ কি আৰে নহয়, মানে মাতটো ইপিনে সিপিনে পৰা আহে না, তো সেইকাৰণে এখন গাঁৱত হ'ব। মই বোলো চা, ভাইটিক ক'লোঁ যাম যদি যাম দুইটাই, নেযাওঁ যদিও নাই, কৈ দে। ভাইটিয়ে মোক ক'লে নাযাওঁ, মোৰ ভয় লাগিছে, মানুহ চানুহ কোনো নাই, ইমান ৰাতি, ইখন গাঁও পে সিখন গাঁও, সিখন গাঁও পে সিখন গাঁও, আৰু মই এনেকৈ ঘূৰি ফুৰিব নোৱাৰোঁ, মোৰ ভয় লাগিলে তাৰ কথাকেইটা শুনিয়ে ভয় লাগিলে। তাৰপৰা আমি লাহে লাহে সেই গাঁওখনৰ কিনাৰ দি লাহে লাহে খোজকাঢ়ি আহিব ল'লোঁ। আমি যেতিয়া খোজকাঢ়ি আহি থাকোঁ, আমাক এনেকুৱা লাগে যেন কোনোবা এটা আমাৰ পিছে আহিব লৈছে। আমি খোজকাঢ়ি আহোঁ, আমাৰ পিছত জানো কোনোবা এটা মানুহ গৈ আছে সেই নিচিনা অনুভৱ হয়। মই মোৰ মামাৰ লগ সুধিলোঁ তই কিবা গম পাইছ নেকি, শুন। সি ক'লে মোৰতো লাগিছে কোনোবা এটা আমাৰ পিছে ঘূৰি থকা নিচিনা, আৰু এনেকুৱা এটা গোন্ধ এটা ওলাইছে, যিটো গোন্ধ আমাৰ লগে ঘূৰি আছে, যেনে কিবা মাছ গেলি পেলাই আছে, মাছ পেলাই থোৱা জেগা হওক, গেলা মাছ জানো চোৱাখানিত গেলা মাছ পৰি আছে, খুব গোন্ধাই আছে, সেই নিচিনা গোন্ধ এটা আমাৰ গাৰ লগে গৈ আছে। সি মোক কয় মাছৰ গোন্ধ পাইছনে, গেলা মাছৰ গোন্ধ। মই কওঁ মই পাইছোঁ। কিহৰ কাৰণে, ইয়াততো মাছ চাছ নাই, ক'তো পুখুৰী নাই আশে পাশে, কেনেকৈ গোন্ধ ওলাইছে। আমি সেনেকৈ গৈ আছোঁ। লাষ্টত অনুভৱ হৈছে কি হয় আমাৰ পিছত কোনোবা এটা আহি আছে। মোৰ মামাৰ লগতে ফটকৈ পিছলৈ ঘূৰি চোৱাৰ লগে দেখিলে কি কোনোবা এটা ছায়া এটা আমাৰ পিছে আহি আছে। দেখাৰ লগে সি চিঞৰ পাই মোৰ হাতত টাইটছে ধৰি ল'লে। মোক ক'লে দাদা চাচোন, কোনোবা এটা মোৰ পিছত আহি আছে, আমাৰ পিছত আহি আছে। মই ক'লোঁ মই গম পাইছোঁ কোনোবা এটা আহি আছে, তই চিঞৰ বাখৰ নকৰিবি, চিঞৰ বাখৰ কৰিলে দিগদাৰ হ'ব। আমি লাহে খোজকাঢ়ি আহি আছোঁ। আহি বৰুৱাহাট পালোঁ। বৰুৱাহাটৰ পিছত আমি আমাৰ গাঁওখনলৈ সোমাবৰ কাৰণে সেই 3খন মাকৰ, যি মাকৰখনৰ পিছপিনে আমি খৰি গোটাই আছিলোঁ, মাকৰকেইখনৰ পিছপিনে আমি য'ত আম গছৰ তলত খৰি গোটাই আছিলোঁ, য'ত আমি কথা পাতিছিলোঁ কি আমুকত চিডি হ'ব, আমি চিডি চাব যাম। কিন্তু ভাবা নাছিলোঁ এনেকুৱা এটা জালত আমি ফাঁচি গ'লোঁ, যিটো জালত আমি ঘূৰি সেই মাকৰকেইখনৰ সন্মুখত আনিবলৈ আমাক চেষ্টা কৰিছে। আৰু সেই মাকৰকেইখনত ৰাতি প্ৰায় 9টামান বাজিৰ পিছত কাৎচিত যাৰ বহুত বেছি দম থাকে, মানে যাৰ বহুত বেছি সাহস থাকে, সিহঁতেহে সেই মাকৰ কিনাৰ দি আহিব পাৰে, বাকী বেলেগ মানুহ আহিব নোৱাৰে। মই জোৰ জবস্তি ভাইটিক হাতত ধৰিলোঁ, ধৰি পেলাই ক'লোঁ ব'ল আগে ব'ল, গৈ থাকচোন, মই একো নহয় ব'ল। কিন্তু এই গোন্ধটো যিমান পাওঁ তিমান আমাৰ কাষলৈ আহি আছে। আমি মাকৰখনৰ একদম সন্মুখতে নাপাওঁতে তাতে এটা মন্দিৰ আছে, শিৱ মন্দিৰ, সেই মন্দিৰটোৰ ওচৰত আহি ৰখি দিলোঁ। তাতে ৰখি কি কৰোঁ কি নকৰোঁ চাইছোঁ। দেখিলোঁ যে বহুত ডাঙৰ গৰু এটা, ষাঁড় গৰু টাইপ, কিন্তু সেই ষাঁড় গৰু নহয়, ডাঙৰ, মানে গৰুতকৈ ডাঙৰ, একদম শিং জোকাৰি আগপিনে ৰাস্তাটোত মাটি বালিবিলাকত ভৰি এনেকৈ মাৰি যেনেকৈ গৰুৱে যুঁজাৰ আগত যেনেকৈ হেৰি কৰে, সেনেকৈ কৰি আমাৰ পিনে চোচা লৈ আহিছে। মই চিঞৰি দিলোঁ তেনেকৈ, ভাইটিয়ে কান্দিব আৰম্ভ কৰিলে। যেনেকৈ মই চিঞৰি দিলোঁ ভাইটিয়ে কান্দিব আৰম্ভ কৰিলে, সি নাইকিয়া হৈ গ'ল, সেই বস্তুটো নাইকিয়া হৈ গ'ল। নাইকিয়া হোৱাৰ পিছত মাকৰখনৰ ভিতৰৰ পৰাই, মাকৰকেইখনৰ সন্মুখত আছোঁ যেতিয়া, মাকৰখনৰ ভিতৰৰ পৰাই এটা খুব মাত এটা আহিছে, কি কোনোবাই জানো মোক চিঞৰিবলৈ মাতিছে, কৈছে চিডি চাবলৈ নেযাওঁনে, ব'ল চিডি চাব যাওঁ। মোৰ ভাইটিয়ে কান্দিব আৰম্ভ কৰি দিলে। সি মোতকৈ প্ৰায় 3 বছৰমানৰ সৰু, তাৰ বয়স বেছি হ'লে 11 বছৰমান হৈছিল, মোৰ 14 পৰা 15 বছৰ বয়স আছিল। সি কান্দিব আৰম্ভ কৰি দিলে, কান্দিব আৰম্ভ কৰি তাতে দি বহি দিলে, মাটিতে বহি দিলে। সি ক'লে দাদা মই যাব নোৱাৰোঁ, মোৰ লগত যি হ'ব আছে হ'ব, মই এইখিনিতে বহি দিলোঁ। মই তাক ক'লোঁ তই একদম চিন্তা নকৰিবি, ধৰ মোৰ হাতত।
আমি পিছলৈ উভতি পেলাই দৌৰিবৰ কাৰণে চেষ্টা কৰিম মানে পিছ চাইডে গাঁওখন আছে গাঁওখন দি যামগৈ আৰু গাঁৱত যায় তাতে থাকিম ক'ৰবাত নামঘৰত থাকিম ক'ৰবাত থাকিম কিন্তু গাঁৱৰ ভিতৰলৈ দৌৰিম সেই সন্মুখত যিটো চুনচান ৰাস্তা আছিল সেই ৰাস্তাটোদি নাযাওঁ ঠিক আমি সেনেকৈ দৌৰি দুইটা ইটো সিটোক দৌৰি আহোঁতে আমাৰ ভাইটি পৰি গ'ল ভাইটি পৰি যোৱাৰ লগে মই আকৌ পিছলৈ চালোঁ পিছলৈ চাওঁতে দেখিছোঁ যে বহুত এটা ওখ মানুহ এটা সি আমাৰ পিছে পিছে খোজকাঢ়ি আহি আছে ইমানেই ওখ কি প্ৰায় সি 15-16 ফুটমান ওখ হ'ব ইমান ওখ আৰু এটা কোলা মানুহ সম্পূৰ্ণ এটা কোলা মানুহ আমাৰ পিছে পিছে আহি আছে মই তাৰ হাতত ধৰিলোঁ টানি যেন তেনে উঠালোঁ তাৰ আঁঠুৱা চাঠুৱা শিলত ঘঁহি পেলাই ছাল গৈছে টানি আজৰি লৈ অলপমান আগলৈ দৌৰি গৈছোঁ দৌৰি যাওঁতে সিফালৰ পৰা এটা মদাহী আহি আছিল ইয়াতে মাল খাই আহি আছিল আমি যাই তাক খুন্দা মাৰি দিলোঁ খুন্দা মাৰি দিয়াৰ লগে লগে তাৰ চাইকেলখন পৰি গ'ল সি ক'লে কোন তহঁতে মোৰ ভাইটিটো কান্দি আছে মই কান্দনমূৰীয়া হৈ আছোঁ আৰু মই তেতিয়া তাক ক'লোঁ দাদা এনেকুৱা তেনেকুৱা কথা আমাক এনেকৈ তেনেকৈ কি এটা বস্তুৱে খেদি আহিছে জানো সি ক'লে তহঁতে ক'ত গৈছিলি ক'লোঁ আমি এনেকৈ চিডি চাব গৈছিলোঁ তহঁতে ইমান কম বয়সত তেনেকৈ ৰাতি ঘূৰি ফুৰ তহঁতক পাইছিলে এইটো ঘোঁৰা ভাগে পাইছিল সেনেকৈ কয় সি ক'লে মই পাৰ কৰি দিম তহঁতক বুলি কয় সি আমাক দুইটাকে ধৰি ক'লে কি চাইকেলত ধৰ আৰু বল পিছে পিছে বল আমি তাৰ পিছে পিছে যেতিয়া আহোঁ প্ৰায় আমি 300 মিটাৰমান দৌৰি পাৰ হৈছিলোঁ সেইখিনি আকৌ উভতি আহোঁতে দেখিছোঁ যেন সেই বস্তুটো ৰাস্তাৰ মাকৰখনৰ কিনাৰৰ ৰাস্তাতে সি খাৰা হৈ আছে যেনেকৈ আমি দেখা পোৱাৰ পিছত মই সেই মানুহটোক দেখালোঁ চাওকচোন দাদা সেইটো দেখিছেনে কিবা এটা সি দেখা পাই গ'লে আৰে তহঁতে সৰু পোৱালি পাই পেলাই সি ভয় খুৱাইছে এইটো ঘোঁৰা বাঘ একো নহয় মই কি কৰিব আছোঁ সি ফটাফট কঁকালৰ পৰা ডেগাখন উলিয়ালে উলিয়াই সি ক'ব ঐ তই কোন সাহসে যদি মোৰ লগত লাগ এই সৰু পোৱালিকেইটা কিয় ভয় খুৱাইছ সেনেকৈ কোৱাৰ লগে লগে সি পটককৈ বস্তুটো একদম উৰি যোৱাৰ নিচাকৈ নাইকিয়া হৈ ওপৰলৈ উৰি যায় সন্মুখতে এডাল গছ আছিলে আম গছ সেই আম গছডালৰ ওপৰত বহি দিলে যুঁজোৱাকৈ আছিলে আম একেলগে দুজোপা সেই আমডালৰ ওপৰত বহি দি আমডালৰ গছডাল খুব লৰাব আৰম্ভ কৰিলে ঝাৰ আমডাল যেতিয়া লৰিছে লোৱাৰ পিছত সেই মদাহীটো খুব হাঁহিছে মোৰ ভাইটিটোৱে কান্দিছে মই তাক যিমান পাৰোঁ তিমান হাতত টাইটকৈ ধৰিছোঁ মই বোলো দৌৰিলে তই এৰি নিদিবি কিন্তু মদাহীটো সম্পূৰ্ণ হিচাপে চাইকেলখন আমাৰ হাতত দি ডেগাখন লৈ সি খেদা মাৰি গ'ল যেতিয়া খেদা মাৰি যায় আমডালত দুঘাপমান মাৰিলে মাৰাৰ পিছত সেই বস্তুটো মাত চাত নাইকিয়া হৈ গ'ল মাত চাত নাইকিয়া হোৱাৰ লগে লগে সি আমাক ক'লে কি এইটো এটা ঘোঁৰা বাঘ আছিলে আৰু তহঁতক সৰু পোৱালি হিচাপে পাই তহঁতক আক্ৰমণ কৰিলে হয় বা তহঁতক কিবা এটা কৰি মাৰিলে হয় আমাক লগে গ'ল সি যায় আমাৰ ঘৰত সোমোৱাই দৰ্জা বজাৰ পিছত আমাৰ আইতা ওলাই অহাৰ পিছত ক'লে কি ক'ত গৈছিলি তহঁতে ইমান দেৰিলৈকে মানুহে চিডি চাই থাকে নেকি সেনেকৈ কয় মই কান্দিলোঁ মোৰ ভাইটিটোৱে খুব কান্দি পেলাই আইতা গাত ধৰি কান্দাৰ পিছত এনেকুৱা হ'ল বুলি কোৱাৰ লগে লগে আইতা ফটাফট ভিতৰৰ পৰা চাকিটো জ্বলাই আনি এমুঠা পতা খৰি লৈ জুইকুৰা জ্বলাই কৈছে জুইকুৰাত হাত ভৰিবিলাক সেকি লওঁ তাৰপিছত ঘৰৰ ভিতৰত সোমাবি ঠিক সেনেকৈয়ে হাত ভৰিবিলাক সেকি আমি দুইটাই ঘৰৰ ভিতৰত সোমালোঁ আৰু ৰিয়েলাইজ কৰিলোঁ যেন আমি সেই খৰি গোটাই থকা জেগাখিনিত যেতিয়া আমি সেই চিডি চোৱাৰ কথা কৈছিলোঁ তাত আমাৰ বাহিৰে আৰু কোনোবা বেলেগো আছিল যিটোৱে আমাৰ কথাখিনি শুনিছিল আৰু শুনাৰ পিছত সেই আমাৰ পিছে পিছে গৈছিল এইটো এটা সম্পূৰ্ণ সঁচা ঘটনা যিটো মোৰ লগত হৈ যোৱা এটা ঘটনা আৰু এই চেনেলটোৰ যোগেদি মই আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিলোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আশা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে তিমান বেলেগলৈ শ্বেয়াৰ কৰি দিব যাতে এই চেনেলটো গ্ৰথ হয় আৰু আপোনালোকলৈ নতুন ভিডিঅ' আনিব পাৰোঁ তো যদি আজি আপোনালোকক এই সম্পূৰ্ণ ঘটনাটো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱাই নেক্সট আপোনালোকে সঁচা কথা এই ভিডিঅ'টো এই চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব তেতিয়ালৈকে এৰিছোঁ ধন্যবাদ।